আপোনালোকক এটা সৰু বিজনেছৰ কথা ক'ম, ক্ষুদ্ৰ বিজনেছ। আপুনি হয়তো ভাবিছে যে বিজনেছ বুলি ক'লে আমি লাখ টকা বা কোটি টকালৈ যাওঁ। নহয়, আপোনাক কোটি টকাৰ লাখ টকীয়া নকওঁ, সৰু বিজনেছ এটা ক'ম, যিটো বিজনেছ আপুনি নিজে চম্ভালিব পাৰে আৰু বেছি পইচাও নালাগে। এতিয়া আপোনাক যিটো বিজনেছৰ বিষয়ে ক'ম, আপুনি অলপ চাবচোন কি কথা কওঁ। চাব, এইডাল কি কওকচোন। এইডাল আপোনালোকে চবেই চিনি পায়, এইডাল হ'ল ধূপকাঠি আৰু হিন্দীত কয় আগৰবাতি। আচ্ছা, এইডাল কি? এইডাল ধূপকাঠি, এইডালো আগৰবাতি। তেতিয়াহ'লে এইডাল আৰু এইডালৰ মাজত তফাৎ কি? আপুনি ক'ব বিচাৰিছে এডাল ক'লা এডাল বগা। নহয়, এতিয়া আহক মই কথাখিনি কৈ লওঁ। এই যিডাল ক'লা ধূপকাঠি দেখিছে, এই যিটো মেটেৰিয়েল আছে, এই যিটো পদাৰ্থ আছে, এই পদাৰ্থত কি কৰে জানে? এই বস্তুবিলাক কিহে কৰে? লেতেৰা বস্তু, কয়লাৰ গুড়ি আছে, কিছুমান পেলনীয়া বস্তু কিছুমান আছে, যিবিলাকে আমি কি কৰোঁ, ধূপকাঠিটো লগাই দিওঁ। লগাই দিয়াৰ লগে লগে কি হয়, গোন্ধটো নাকলৈ যায়। তাৰপিছত নাকৰ পৰা আমি কি কৰোঁ, লাঞ্চত সোমায়। কিন্তু এই বেয়া বেয়া বস্তুবিলাক যিবিলাক আছে, আলকাট্ৰা আছে, ধৰি লওক আপোনাৰ কয়লাৰ গুড়ি আছে, বেয়া বেয়া পদাৰ্থ আছে, ইণ্ডাষ্ট্ৰিবিলাকত ৱেষ্ট মেটেৰিয়েল কিছুমান আছে, বেয়া বেয়া পদাৰ্থ আছে, সেইবিলাকেৰে কি কৰে, ধূপকাঠিৰ এই যিটো কলা আছে, বাঁহৰ কাঠিডালত এই কলাটো লগাই দিয়ে। লগাই দি তাৰপিছত চেণ্ট দিয়ে, কিবা দিয়ে, তেল দিয়ে, বেলেগ কথা। কিন্তু এইটো কলা বস্তু লগাই দিয়া নাই। লগাই দিয়াৰ লগে লগে কি কৰে, আপুনি 10 টকাৰ পেকেট কিনিব গ'লে এইটো পাব, কলাডাল, কলা ধূপকাঠিডাল 10 টকাৰ পেকেটত আপুনি 10ডাল বা 12ডাল পাব। আপুনি ভাবিব মই কম দামত বস্তুটো পাই গ'লোঁ। আৰে আপুনি কম দামত পাইছে ঠিকেই, কিন্তু আপুনি বেমাৰলৈ নিমন্ত্ৰণ কৰিছে। আপোনাৰ কি কৰিছে? বেমাৰ। আপুনি যিমানেই এই কম দামী ধূপকাঠি ইউজ কৰিছে, বেমাৰৰ ওচৰ চাপি গৈছে। গতিকে তাৰ সলনি কি কৰিব লাগিব, আমি এতিয়া কি কৰিম, কলাডাল ইউজ নকৰি কৰিম বগাডাল। এতিয়া আপুনি ভাবিব পাৰে এই বগাডালনো কি? এই বগা ধূপকাঠি যিডাল আছে, এইডালক কয় অৰ্গেনিক ধূপকাঠি। আচ্ছা, আপুনি ক'ব যে এতিয়া কলাডালে আমি ইউজ কৰোঁ সদায়, বগাডালটো নকৰোঁ। সঁচা কথা, এই বগাডাল ইউজ কৰে, আপুনি নকৰোঁ, আমি নকৰোঁ, কোনে কৰে? বিদেশৰ মানুহে কৰে, ফৰেনাৰ্ছবিলাকে ইউজ কৰে। লণ্ডনে কৰে, আমেৰিকাৰ সেইবিলাক মানুহ কৰে। সিহঁতে কি কৰে, সিহঁতে কম দামী বস্তু ইউজ নকৰে। কাৰণ কম দামী বস্তু ইউজ কৰিলে কলাডালৰ সিহঁতৰ কি হ'ব, হাওঁফাওঁ নষ্ট হ'ব, হাৰ্টত নষ্ট হ'ব, বেমাৰী হ'ব। সিহঁতে পইচা বেছি দিব, কিন্তু বস্তু ভাল ইউজ কৰিব। গতিকে আমাৰ মানুহে কি কৰে, পইচাৰ চিন্তা কৰে, সিহঁতৰ মানুহে কি কৰে, শৰীৰৰ চিন্তা কৰে। গতিকে এই যিডাল বগা আছে, তাক আমি কওঁ অৰ্গেনিক ধূপকাঠি। এতিয়া অৰ্গেনিক ধূপকাঠিৰ কিহেৰে বনায়? এই মেটাৰটো কি? এই মেটাৰটো হ'ল, আমি কিছুমানে ধূনা আছে, শালধূনাবিলাক গুড়া কৰে, শালধূনা দি বনায়, তাতে দিব। আৰু চেণ্ট দিব নালাগে, কাৰণ শালধূনাৰ পৰা, গুড়াৰ পৰা যিটো চেণ্ট ওলায়, ধূনাৰ চেণ্ট, এইডাল হৈ গ'ল। এইডাল অৰ্গেনিক বনালোঁ। আৰু কি কৰে, আপোনালোকে মন্দিৰবিলাকত দেখিছে বহুত ফুল থাকে, গেন্দাই ফুল আছে, তাৰপিছত আৰু বেলেগ বেলেগ ফুলবিলাক থাকে। ফুলবিলাক কি হয়, পুৰণা হ'লে কি কৰে, ফুলবিলাক পেলাই দিয়ে। গতিকে আপুনি কি কৰিব, সেই পুৰণা পেলাই দিয়া ফুলবিলাক আনিব, আনি পেলাই শুকাব। শুকাই পেলাই আপুনি কাঠৰ গুড়ি বা পাতৰ গুড়ি, পাতৰ শুকান গুড়িৰ লগত মিক্স কৰিব। মিক্স কৰি আঠাৰে আপুনি লগাব, এইডাল বাঁহৰ কাঠিডালত লগাই দিলে, হোৱাৰ পিছত আপুনি বগা বস্তু পাই গ'ল। গতিকে তাৰপিছত আপুনি চেণ্ট দিয়ে নিদিয়ে সেইটো পিছৰ কথা। ফৰেনাৰ মানুহবিলাকে চেণ্টটোৰ দৰকাৰী নহয়, সিহঁতৰ বস্তুটো ভাল হ'ব লাগিব। কয়লাৰ গুড়া বা বেয়া বস্তু নহ'ব। পাতৰ গুড়ি দিলে, ফুলৰ গুড়ি দিলে, কাঠৰ গুড়ি দিলে, এনেকুৱা বস্তুৰ গুড়ি দিলে, অৰ্গেনিক। এতিয়া চাওক, এই কলা যিডাল আছে, কলাডাল যদি আপুনি 10ডাল কাঠি দিয়ে, আপুনি এটা পেকেটত 10 টকা, 10 টকাত আপুনি বিক্ৰী কৰিব। বিক্ৰী কমত কৰিব লাগিব। 10 টকাত সিহঁতে দোকানীয়ে বিক্ৰী কৰিব, আপোনাৰ পৰা 7 টকামানত নিব, আৰু দোকানীয়ে 10 টকাত কৰিব বিক্ৰী, বা 12 টকাত। কিন্তু এইডাল যদি আপুনি বাহিৰত বিক্ৰী কৰে, বাহিৰ মানে ক'ত, অসমৰ বাহিৰ নহয়, ভাৰতৰ বাহিৰত, আমেৰিকা, USA, লণ্ডন, পেৰিছ, বহুত কেনাডা, এইবিলাক জেগাত, বিদেশত যদি আপুনি বিক্ৰী কৰে, এনেকুৱা 10ডাল যদি থাকে, আপুনি 10 টকা নাপায়, কিমান পাব, 150ৰ পৰা 200 টকা পাব। পেকিংটো কিন্তু ভাল হ'ব লাগিব। গতিকে আমি এইডালক কি বুলি কওঁ, এক্সপৰ্ট কোৱালিটি বুলি কওঁ। যদি আপুনি ভাল বস্তু বনায়, এক্সপৰ্ট কোৱালিটি, আপুনি বিদেশত সন্মান পাব, আৰু আপুনি ভাল দামত বিক্ৰী কৰিব পাৰিব। আৰু আপুনি যদি এনেকুৱা কলা বনায়, তেতিয়া বিদেশত বিক্ৰী নহয়, ক'ত হ'ব, অসমত বিক্ৰী হ'ব, দিল্লী, বোম্বাইত, আপোনাৰ ভাৰতত বিক্ৰী হ'ব। এতিয়া আপোনাৰ কথা, আপুনি কোনডাল, আপোনাক বেছি পইচা যদি লাগে, আপুনি এইডাললৈ আহক, অৰ্গেনিক। গতিকে আমি আপোনালোকক কি কৰিম, আমাৰ অফিচৰ পৰা ট্ৰেইনিং দিম, অৰ্গেনিক বস্তুটো কেনেকুৱা বনাব লাগে, কি কি নিয়ম আছে, কেনেকুৱা চিষ্টেম। অৰ্গেনিকৰ কিছুমান বেলেগ বেলেগ চিষ্টেম আছে। লোকেল বিক্ৰী কৰিলে দোকান এখনত দি থ'লে হ'ল, কিন্তু ইয়াত আপুনি দোকানত দিলে নহ'ব, এইটো বস্তু বাহিৰত যাব লাগিব। ইয়াত নিয়ম কিছুমান আছে, কেনেকুৱা যাব, ফ্লাইটত যদি যায় ফ্লাইটৰ নিয়ম আছে, কি কি কাগজ পত্ৰ আপোনাক লাগিব, বহুত নিয়ম আছে। এই নিয়মখিনি আপোনালোকক আমি শিকাম। 1 নম্বৰ কথা, আমাৰ অফিচলৈ আহক আপোনালোকে, আপোনাক আমি নিয়ম শিকাম, কেনেকুৱা বনাব লাগে শিকাম,
আৰু কেনেকুৱা লাভালাভ হ'ব, পইচা বাহিৰৰ পৰা পইচাটো পাব লাগিব, সেই পইচাটো আপুনি পাব, এডভান্স পাব, আপুনি বস্তু পঠিয়াৰ আগত পাব, গতিকে আপুনি পইচা এডভান্স পাব, আপুনি দাম বেছি পাব, সোনকালে